আৰু যোৱা 1 জানুৱাৰী তাৰিখে এই বছৰৰ 1 জানুৱাৰী তাৰিখে আমি ষ্টেট বেংক অৱ ইণ্ডিয়া, ইউনিয়ন বেংক অৱ ইণ্ডিয়া, পাঞ্জাৱ নেশ্যনেল বেংক, এক্সিছ বেংক আৰু ইণ্ডিয়ান বেংকৰ সৈতে আমি আনুষ্ঠানিকভাৱে চুক্তি এখন কৰিছিলোঁ, যাৰ আধাৰত যদি কোনোবা কৰ্মচাৰীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় তাৰ বাবে তেওঁলোকে পৰিয়ালে 2 কোটি টকাৰ বীমা লাভ কৰিব। যদি দুৰ্ঘটনা হয়, বিশেষকৈ মটৰ গাড়ী এক্সিডেণ্ট বা আন দুৰ্ঘটনাজনিত যিটো নেচাৰেল নহয়, বেমাৰ আজাৰ নহয়, যিটো দুৰ্ঘটনাত মৃত্যু বুলি আমি যাক কওঁ, দুৰ্ঘটনাত মৃত্যু হ'লে 1 কোটি টকাৰ বীমা লাভ কৰিব। যদি এক্সিডেণ্টৰ ফলত পাৰ্মানেণ্ট ডিজেবিলিটি হয়, ডিজেবিলিটিৰ পৰিমাণ অনুসৰি আপ টু 1 crore তেওঁলোকে বীমা লাভ কৰিব। আৰু যদি আংশিক অক্ষমতা হয়, যিটো ডিজেবিলিটি পাৰ্মানেণ্ট ডিজেবিলিটি কিন্তু আংশিক হয়, তেতিয়া 80 লাখ টকা পৰ্যন্ত। আৰু নৰ্মেল ডেথ হ'লেও, য'ত নেকি আমাৰ যিকোনো কাৰণত বেমাৰ আজাৰত মৃত্যু হ'লেও আমি 10 লাখ টকাৰ এটা ইঞ্চুৰেঞ্চ প্ৰিমিয়াম লাভ কৰিম। সাধাৰণতে আমি গ্ৰেচিউটি দিওঁ। এইটো গ্ৰেচিউটিৰ লগত এটা অতিৰিক্ত 10 লাখ টকা আমি বেমাৰ আজাৰ হৈ মৃত্যু হ'লেও আমি পাব পাৰিম। এই চুক্তি কৰাৰ পিছত আমি বিভিন্ন ধৰণে ইয়াক পাৰ্চু কৰিছিলোঁ আৰু প্ৰতিটো বিভাগৰ DDO কোষাগাৰ বিষয়াসকলে যাতে কৰ্মচাৰীৰ যিটো একাউণ্ট, ছেভিংছ একাউণ্ট আছিল, ছেভিং একাউণ্টটোক চেলাৰী একাউণ্টলৈকে যাতে পৰিৱৰ্তন কৰে তাৰ বাবে আমি নিৰ্দেশ দিছিলোঁ। যোৱা কেইটামান মাহৰ প্ৰচেষ্টাৰ ফলত এতিয়া 4 লাখৰো অধিক কৰ্মচাৰীৰ একাউণ্ট চেলাৰী একাউণ্টলৈকে ৰূপান্তৰ হৈছে তেওঁলোকৰ ছেভিংছ একাউণ্ট। বিশেষকৈ আমাৰ যোৱা 6 তাৰিখেও প্ৰায় 5,000 নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হ'ল। অহাকালিও আৰু 5,000 নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হ'ব। ডিচেম্বৰ পৰ্যন্ত প্ৰায় 35,000 নতুন চৰকাৰী কৰ্মচাৰীয়ে আমাৰ চৰকাৰত যোগ দিব। আৰু আটাইসকলকে আমি আজি DC সকলো ইয়াত উপস্থিত আছে, ট্ৰেজাৰী অফিচাৰ সকলো উপস্থিত আছে। মই পৰামৰ্শ দিম যাতে খুব সোনকালে তেওঁলোকৰ চেলাৰী একাউণ্টলৈকে আমি তেওঁলোকৰ ছেভিংছ একাউণ্টটো ৰূপান্তৰ কৰোঁ। আজিৰ সভাত আমাৰ কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াসকলো উপস্থিত আছে। তেওঁলোকেও বিভিন্ন ধৰণে কমিউনিকেট কৰিব লাগে যে আমাৰ একাউণ্টবিলাক যাতে চেলাৰী একাউণ্টলৈকে ৰূপান্তৰ হয় আৰু তেতিয়া আমি এই সুবিধা লাভ কৰিম। আজি আপোনালোকে চাওক যে 1 জানুৱাৰীত আমি এই MOU কৰাৰ পিছত মানুহ কেনেকৈ উপকৃত হয়। অলৰেডি 238 ক্লেইম আমাৰ ওচৰত দাখিল কৰা হৈছে। এই চুক্তিখন যদি নাথাকিলেহেঁতেন এই 238 গভৰ্ণমেণ্ট এমপ্লয়ীয়ে আমি চৰকাৰে যি দি আছোঁ পালেহেঁতেন, কিন্তু অতিৰিক্ত যিটো জিৰ' প্ৰিমিয়াম, য'ত প্ৰিমিয়ামেই দিব নালাগে, এই অতিৰিক্ত সুবিধাটোৰ পৰা তেখেতসকল বঞ্চিত হৈ থাকিলেহেঁতেন। আজি আমি 238 যি ক্লেইম আছিলে তাৰে আমি 197 ক্লেইম আমি নিষ্পত্তি কৰিছোঁ আৰু কেইবাটাও ক্লেইম নিষ্পত্তি হোৱাৰ পথত। মই আমাৰ বিত্ত বিভাগক কৈছিলোঁ যে আমি প্ৰত্যেক জিলাতে 1 বা 2খন চেক আমি চেৰিমনিয়াছলি দিব লাগে যাতে কৰ্মচাৰীসকলৰ মাজত এই আঁচনিটোৰ বহল প্ৰচাৰ হয়, কাৰণ তেতিয়া সতীৰ্থসকলেও গম পাব আৰু তেওঁলোক সজাগ হ'ব। আজি আমি ইয়াতে 6টা পৰিয়াল যি দুৰ্ঘটনাত বিয়োগ হৈছিল আমাৰ মাজত আছে আৰু মই সকলোলৈকে সমবেদনা জ্ঞাপন কৰিছোঁ, কিন্তু অকণমান হ'লেও আমি সকলোৱে সকাহ পাইছোঁ যে আজি আমি তেওঁলোকৰ পৰিয়ালক 1 কোটিকৈ টকা ইয়াতে আনুষ্ঠানিকভাৱে দিব পাৰিম। 6 কোটি টকা 1 কোটিকৈ আমি 6টা পৰিয়ালক আজি আমি হাতত তুলি দিম। আৰু 191টা পৰিয়াল আমাৰ মাজত এনেকুৱা আছে যিসকলৰ মৃত্যু হৈছে কিন্তু বেমাৰ আজাৰত মৃত্যু হৈছে আৰু দুৰ্ঘটনাৰ লগত তেওঁলোকৰ বিশেষ সম্পৰ্ক নাই। তেনে 191টা পৰিয়ালক আমি 10 লাখ টকাকৈ ইতিমধ্যে দিছোঁ বা আমি দিবৰ বাবে গৈ আছোঁ। আজি আমি এই অনুষ্ঠানত তেনে কেইটামান পৰিয়ালক নিমন্ত্ৰণ কৰি আনি আমি ইয়াতে এই আঁচনিটোৰ সুবিধা দিম। মই আকৌ এবাৰ কৈছোঁ, মই 6টা বুলি কৈছিলোঁ, 4টা পৰিয়ালক আমি 1 কোটিকৈ টকা দিম এক্সিডেণ্টেল ডেথ, 2টা পৰিয়ালক আমি 10 লাখকৈ টকা দিম লাইফ ইঞ্চুৰেঞ্চ বুলি আমি যাক ক'ম, আৰু এটা পৰিয়ালক আমি 75 লাখ টকা দিম তেওঁলোক জীয়াই আছে কিন্তু এইটো যিটো এক্সিডেণ্ট আমি পাৰ্চিয়েল এণ্ড পাৰ্মানেণ্ট ডিজেবিলিটিৰ বাবে আমি তেখেতক ইয়াতে প্ৰদান কৰিম। আজি আপোনালোকে চাওক যে এই আঁচনিটো হোৱাৰ কাৰণে আমাৰ কৰ্মচাৰীসকলে এটা মনত সাহস পাব। আমি কাৰোৱে মৃত্যু নিবিচাৰোঁ আৰু আমি সকলোৰে দীৰ্ঘ জীৱন কামনা কৰোঁ, কিন্তু ভগৱানে কাৰ ভাগ্যত কি লিখিছে কোনেও নাজানে। অন্ততঃ পৰিয়ালটোৱে কিছু সকাহ পাব। আমাৰ চৰকাৰে এই ধৰণে কৰ্মচাৰীসকলৰ বাবে আমি বহুতবিলাক কাম কৰিছোঁ, যিটো আজি ভাৰতত আন কোনো চৰকাৰৰ জৰিয়তে এই কামবিলাক আমি হোৱা দেখা নাই। মই অলপমান বেছিকৈ কৈছোঁ যে হয়, ভাৰতৰ ভিতৰতে অসম এখনেই ৰাজ্য যিখন ৰাজ্যত আমি কৰ্মচাৰীসকলক অতি সংবেদনশীলতাৰে সৈতে গ্ৰহণ কৰোঁ। আজি আমাৰ যিসকল কৰ্মচাৰীৰ মৃত্যু হৈছে
ইয়াতে ইঞ্চুৰেঞ্চ ক্লেইম পাব, কিন্তু তেওঁলোকৰ পৰিয়ালটোৰ মুৰব্বীজনে মৃত্যু হোৱাৰ সময়ত চৰকাৰৰ যি দৰমহা পাই আছিল 60 বছৰ নোহোৱালৈকে তেওঁলোকে চেলাৰী পায়েই থাকিব, যিটো ভাৰতবৰ্ষত কোনো চৰকাৰে আজিলৈকে দিব পৰা নাই। অৰ্থাৎ আমাৰ নামত এমপ্লয়ী 4 লাখ, কিন্তু শ্বেডো এমপ্লয়ী যাক আমি 100% দৰমহা দি আছো, তেনেকুৱা এমপ্লয়ীৰ সংখ্যা আজি 10,000তকৈ বেছি হৈছেগৈ, যে তেওঁলোক কাম কৰি থাকোঁতে মৃত্যু হৈছিল। আজি যেনেকৈ আমি ইয়াত উল্লেখ কৰিছোঁ যে 238টা পৰিয়ালে বীমা দাখিল কৰিছে, এই 238টা পৰিয়ালে কিন্তু চৰকাৰী দৰমহাও পাই থাকিব, তেওঁলোকৰ দৰমহা ৰখি নাযায় আপ টু 60 ইয়াৰ্ছ। 60 বছৰ হোৱাৰ দিনাখন NPS, OPS, UPSৰ লগত তেওঁলোক সংলগ্ন হৈ যাব, আৰু আদাৰৱাইজ থ্ৰু আউট দ্য পিৰিয়ড, কাৰোবাৰ 2 বছৰ চাকৰি বাকী আছিলে, কাৰোবাৰ 10 বছৰ বাকী আছিলে, কাৰোবাৰ 15 বছৰ বাকী আছিলে, কাৰোবাৰ 20 বছৰ বাকী আছিলে, সকলোৱে 60 বছৰ নোহোৱালৈকে তেওঁলোকে চৰকাৰৰ পৰা মাহৰ 1 তাৰিখে আন কৰ্মচাৰীসকলে যেনেকৈ দৰমহা পায় তেওঁলোকেও পাই থাকিব, যিটো আজি আমি অসমত আমি প্ৰথমবাৰৰ বাবে কৰিব পাৰিম।